Hey, welcome to this new video. আমি অলৰেডি চাৰ্জৰ ওপৰত এটা ভিডিঅ' অলৰেডি বনাইছো, দুটা ভিডিঅ' বনাইছো। ফাৰ্ষ্ট ভিডিঅ'ত আমি চাৰ্জ কি হয় চালো, তাৰ প্ৰপাৰ্টি চালো। ছেকেণ্ড ভিডিঅ'ত আমি দুটামান প্ৰপাৰ্টিৰ ওপৰত ডিটেইল ডিছকাশ্যন কৰিলো। এতিয়া এইটো ভিডিঅ'ত আমি চাম যে দুটা চাৰ্জৰ ওপৰত যিটো ফ'ৰ্চ লাগিব, আমি অলৰেডি কৈছো চাৰ্জৰ মাজত কি লাগে, ফ'ৰ্চ লাগে। তো যিটো ফ'ৰ্চ চাৰ্জৰ ওপৰত লাগিব, সেই ফ'ৰ্চটো কিমান হ'ব, কেনেকৈ ডিচাইড কৰিম আমি, কেনেকৈ কেলকুলেট কৰিম আমি, সেইটো আমি ডিছকাছ কৰিম এইটো ভিডিঅ'ত। আৰু দুটা চাৰ্জৰ মাজত যিটো ফ'ৰ্চ হ'ব, সেই ফ'ৰ্চটো কিমান হ'ব সেইটো ডিচাইড কৰে এটা ল আছে, that law is known as কুলম্বছ ল। সেই লটো কুলম্বছ ল বুলি কোৱা হয়। তো মেইনলি আমি এইটো চেপ্টাৰত আছে কুলম্বছ ল বিষয়ে ডিচাইড কৰিম। তো কুলম্বছ ল বেসিক্যালি কি দিয়ে, আমাক দিয়ে ফ'ৰ্চ, আমাক ফ'ৰ্চ দিব, ফ'ৰ্চ বিটুইন টু চাৰ্জেছ, দুটা বা তাতকৈ বেছিও হ'ব পাৰে, আমি চাম। আমি বৰ্তমান টু বুলিয়ে কৈ থৈছো, টু চাৰ্জ। বাট এই যি দুটা চাৰ্জ আছে ইহঁত দুটা কি হ'ব লাগিব, ষ্টেটিক হ'ব লাগিব, ৰৈ থকা হ'ব লাগিব, ষ্টেটিক চাৰ্জ। ঠিক আছে, ইহঁতৰ কোনো ধৰণৰ মোশ্যন থাকিব নোৱাৰিব, মোশ্যন, কোনো ধৰণৰ মোশ্যন ইহঁতৰ থাকিব নোৱাৰিব। তেনেকুৱা টাইপৰ চাৰ্জৰ মাজতহে ফ'ৰ্চটো আমাক দিব। এতিয়া কি কয় এই লটোৱে, যে লেটছ চে আমাৰ হাতত দুটা চাৰ্জ আছে, এটা হৈ গ'ল চাৰ্জ Q1 আৰু এটা চাৰ্জ আছে মোৰ ওচৰত, that charge is known as Q2, আৰু ইহঁত দুটাৰ মাজৰ যিটো ডিষ্টেন্স আছে সেই ডিষ্টেন্সটোক মই R বুলি ক'লো লেটছ চে। এতিয়া কুলম্বছ লয়ে দুটা কথা কয়, মেইনলি তিনিটা কথা কয় আচলতে। ফাৰ্ষ্ট কি কয় যে এই দুটা চাৰ্জৰ মাজত কিবা এটা ফ'ৰ্চ থাকিব, সি এট্ৰেক্টিভ হ'ব পাৰে বা ৰিপালচিভ হ'ব পাৰে, যিকোনো হ'ব পাৰে, এট্ৰেক্টিভ অৰ ৰিপালচিভ, যিকোনো ধৰণৰ ফ'ৰ্চ হ'ব পাৰে। এই যিটো ফ'ৰ্চ থাকিব তাক মই লেটছ চে এফৰে ডিনোট কৰিলো। ইফ এফ ইজ দ্য ফ'ৰ্চ, এই ফ'ৰ্চটো ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব যিটো চাৰ্জ আছে সেই চাৰ্জৰ প্ৰডাক্টৰ লগত। ঠিক আছে, Q1 and Q2 এইটো মাল্টিপ্লিকেশ্যন, মানে চাৰ্জ দুটাক মাল্টিপ্লাই কৰি দিলো লেটছ চে। মাল্টিপ্লাই কৰি মই যিটো ৰিজাল্ট পাম, সেই ৰিজাল্টটো যিমানেই ডাঙৰ হ'ব এইটো সিমানেই ডাঙৰ ফ'ৰ্চ হ'ব। তো মোৰ হাতত যদি 1 কুলম্ব আৰু 1 কুলম্ব এই দুটা চাৰ্জ আছে, ইয়াৰ দুটাক মাল্টিপ্লাই কৰিলে মই 1 into 1 কিমান পাই যাম, 1 পাই যাম। বাট মোৰ হাতত যদি 2 কুলম্বৰ এটা চাৰ্জ আছে আৰু এটা 2 কুলম্বৰ চাৰ্জ আছে, ইহঁত দুটাক মাল্টিপ্লাই কৰিলে মই কি পাই যাম, 4 পাই যাম। তো যিহেতু 4টো ডাঙৰ হয়, এই দুটা চাৰ্জৰ মাজৰ ফ'ৰ্চটো কি হ'ব, ডাঙৰ হ'ব কম্পেয়াৰ্ড টু দিছ, চিম্পল ভাষাত ক'বলৈ গ'লে। ঠিক আছে, ডাইৰেক্টলি প্ৰপৰ্চনেলিটি মিনিংটো আমি হোপফুলি জানো, যে যদি মোৰ হাতত দুটা কোৱান্টিটি আছে এ আৰু বি, যদি মই বিক বহাওঁতে এও বাঢ়ি যায়, বি কোৱান্টিটিটোক বহাওঁতে এ বাঢ়ি গ'ল, তেতিয়া মই এ আৰু বি ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি কম। তো ইয়াত এইটো যিটো প্ৰপৰ্চনেলিটি আছে কাৰ কাৰ মাজত আছে, চাৰ্জ দুটাৰ মাল্টিপ্লিকেশ্যনৰ মাজত আৰু এইফালে কি আছে, ফ'ৰ্চৰ মাজত। মানে দুইটা চাৰ্জ মাল্টিপ্লাই কৰি মই যিমান ডাঙৰ নাম্বাৰ পাম, ফ'ৰ্চটো সিমানেই ডাঙৰ বেচিকেলি। তো কি বুলি কোৱা হ'ব ইয়াত, ফাৰ্ষ্ট পইণ্ট কি বুলি ক'ম, ফ'ৰ্চ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল to the product of the charges. ঠিক আছে, চাৰ্জেছ দুটাৰ ভ্যালু যিমান বেছি হ'ব, দুইটাকে মাল্টিপ্লাই কৰি মই নাম্বাৰটো তেতিয়া সিমানে ডাঙৰ পাম, যিমান ডাঙৰ নাম্বাৰ পাম সিমান ডাঙৰ হ'ব। সেইটো ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা কি ক'লে, যে the force is inversely proportional. Hopefully আমি inversely meaning জানো, inversely proportional to the square of the distance between the charges. এইটো ছেকেণ্ড পইণ্ট। মানে লেটছ চে আৰ হৈ গৈছে কি, মোৰ চাৰ্জ দুটাৰ মাজৰ ডিষ্টেঞ্চ। এতিয়া মই যদি আৰক স্কুৱেৰ কৰি দিম, সেই স্কুৱেৰ কৰি মই যিটো নাম্বাৰ পাম সেইটো যিমানেই ডাঙৰ হ'ব, ফ'ৰ্চটো সিমানেই সৰু। মানে এফ ইনভাৰ্চলি কেনেকৈ লিখা হয়, এনেকৈ লিখিম মই, এইটো আৰ স্কুৱেৰ, দিছ ইজ আৰ স্কুৱেৰ। তো আৰ স্কুৱেৰৰ লগত ফ'ৰ্চটো ইনভাৰ্চলি প্ৰপৰ্চনেল, মানে আৰ স্কুৱেৰ যিমান ডাঙৰ হ'ব, ফ'ৰ্চ সিমানেই সৰু হ'ব। দেট ইজ দ্য মেইন পইণ্ট, আৰ স্কুৱেৰ যিমান ডাঙৰ, ফ'ৰ্চ সিমান সৰু। তো এই দুটা কথা ক'লে। তো মেইনলি আমি যদি মোটামুটিকৈ ক'বলৈ যাওঁ, কথাটো হ'ল কি, এটা আমি এনেকৈ ক'ব লাগিব যে এফ
is directly proportional to Q1 and Q2. এটা হল আমার point number 1 and point number 2 আমার কি আহি যাব যে এই একটা ফোর্সে আর একটা বস্তুর উপর ডিপেন্ড করে, that is 1 by r square, এটা স্কয়ার, this is square. এটা হৈ গল point number 2. এই দুটা পইণ্ট যদি মই একেলগে লিখিবলৈ যাওঁ মই কি লিখিব পাৰিম, the force is directly proportional to Q1 Q2 by r square এনেকৈ লিখিব পাৰোঁ, ঠিক আছে। এতিয়া যেতিয়া proportionality constant আঁতৰোৱা হয়, if I remove this proportionality constant মই কি লগাব লাগিব, sorry proportionality symbolটো যদি মই remove কৰোঁ মই এটা proportionality constant লগাব লাগিব, k Q1 Q2 by r square, ঠিক আছে। এই k টো কি হয়, এটা proportionality constant, ঠিক আছে, মানে মই proportionality symbolটো আঁতৰাইছো তাৰ কাৰণে এই constant লগাব লগা হৈছে, ঠিক আছে। এতিয়া ইয়াৰ ভ্যালু কিমান হ'ব, k এর ভ্যালু কিমান হ'ব, k এর ভ্যালু হৈ গল 9 into 10 to the power 9 আৰু ইয়াৰ ইউনিট হৈ যাব কি নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ, নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ, this is the thing. এতিয়া একচুয়ালি এই k টো, ঠিক আছে, k টো কি হয় আৰু ইয়াৰ একচুয়ালি ইয়াৰ মিনিং কি এটা আমি চাব লাগিব, ঠিক আছে। এটা k যেটো আছে ই হৈছে কি ডিপেন্ডেন্ট, মিডিয়াম ডিপেন্ডেন্ট, মিডিয়াম ডিপেন্ডেন্ট মানে ইয়াৰ অৰ্থ কি, ইয়াৰ অৰ্থ হৈছে কি যে মই যদি দুটা 2 কুলম্বৰ চাৰ্জ, দুটা 2 কুলম্বৰ চাৰ্জ এয়াৰত ৰাখো আৰু লেটস সে ইহঁতৰ মাজৰ ডিসটেন্স অফ সেপাৰেশন 1 মিটাৰ, ঠিক আছে, আৰু এই একে 2 কুলম্বৰ চাৰ্জ যদি মই ওয়াটাৰৰ ভিতৰত ৰাখি থৈছো, ওয়াটাৰ, আৰু ইহঁতৰ মাজৰ ডিসটেন্স অফ সেপাৰেশন কিমান হয় 1 মিটাৰ, ঠিক আছে। 2 কুলম্বৰ দুটা চাৰ্জ আছে, দুইটাক মই এয়াৰৰ মাজত ৰাখিলো আৰু একে দুটা চাৰ্জকে মই ওয়াটাৰত যদি ৰাখো ইহঁত দুইটাৰ মাজৰ ফোৰ্স বেলেগ বেলেগ হয়। ইয়াক মই যদি এফ এয়াৰ বুলি কওঁ আৰু ইয়াক যদি মই এফ ওয়াটাৰ বুলি কওঁ, কি দেখা পোৱা যায় যে এফ এয়াৰ ইজ নট ইকুৱেল টু এফ ওয়াটাৰ, যে এই একে দুটা চাৰ্জৰ মাজত যেটো ফোৰ্স আছে এয়াৰত যিমান হ'ব ওয়াটাৰত বেলেগ হ'ব। এতিয়া ইন্টারেস্টিং কথাটো হল কি মই একেটা 2 কুলম চাৰ্জ ৰাখিছো, মানে মই এয়াৰত ৰাখোতে Q1 আৰু Q2 ৰ ভ্যালু 2 আৰু r ৰ ভ্যালু 1, সেম ইয়াত ওয়াটাৰটো Q1 is equal to Q2 is equal to 2 হ'ব লাগে আৰু r ৰ ভ্যালু কিমান হ'ব লাগে, r ৰ ভ্যালু হ'ব লাগে 1, r ৰ ভ্যালু ইয়াত 1, মানে মোৰ এই যেটো ফৰ্মুলা আছে Q1 ৰ ভ্যালু সেম আছে, Q2 ৰ ভ্যালু সেম আছে, r ৰ ভ্যালু সেম আছে, এই আটাইকেটা ওয়াটাৰত যিমান আছিলে এয়াৰত যিমান আছিলে ওয়াটাৰটো কি আছে সিমানেই আছে, একো চেঞ্জ হোৱা নাই। এয়াৰত ৰাখোতো চাৰ্জ এটাৰ ভ্যালু 2 কুলম আছিলে, ওয়াটাৰত ৰাখোতো চাৰ্জ এটাৰ ভ্যালু 2 কুলম আছিলে, এয়াৰতো চাৰ্জৰ মাজৰ ডিসটেন্স 1 মিটাৰ আছিলে, ওয়াটাৰতো চাৰ্জ এটাৰ মাজৰ ডিসটেন্স 1 মিটাৰ হয়। তেও আমি ফোৰ্সটো বেলেগ পাইছো, এয়াৰত বেলেগ ওয়াটাৰত বেলেগ, মানে কি থাকি যোৱা কোৱান্টিটি কোন থাকিল এই k, মানে k এর ভ্যালু এয়াৰত বেলেগ হ'ব লাগিব আৰু ওয়াটাৰতো বেলেগ হ'ব লাগিব, তেতিয়াহে মই ফোৰ্সৰ ভ্যালু বেলেগ বেলেগ পাম। তো সেইকাৰণে কি কোৱা হৈছে k যেটো কোৱান্টিটি আছে হি মিডিয়াম ডিপেন্ডেন্ট হয়, বেলেগ বেলেগ মিডিয়ামত বেলেগ বেলেগ হয়। তেতিয়াহলে মই কেনেকে কলো যে k এর ভ্যালু ইমান হয়, ঠিক আছে। তো এইটো এটা ইন্টারেস্টিং কথা, k এর ভ্যালু ইমান কোট হয়, k is equal to যে মই কলো 9 into 10 to the power 9 নিউটন মিটার স্কয়ার পার কুলম স্কয়ার, ঠিক আছে। এই কথাটো কোট কারেক্ট হয়, এইটো কারেক্ট হয় ফ্রি স্পেসত হয়, ঠিক আছে, ফ্রি স্পেসত হয় কারেক্ট। এটা ফ্রি স্পেস মানে কি, য'ত একো নাই, নাথিং বা এয়াৰ, ইয়াক এয়াৰলৈ দেখুওৱা হয়, এয়াৰ আৰু ফ্রি স্পেসক আমি এটলিষ্ট এইটো কেছত সেম বুলিয়ে ধৰো, ঠিক আছে। তো মই যদি এয়াৰৰ কথা কওঁ বা ফ্রি স্পেসৰ কথা কওঁ তেতিয়া তাৰ ভ্যালু ইমান হৈ যায়, ঠিক আছে। এতিয়া মই যদি বেলেগ মিডিয়ামলৈ গুচি যাওঁ, মই যদি এয়াৰ বা ফ্রি স্পেসৰ পৰা মই যদি ওয়াটাৰলৈ গুচি আহোঁ k এর ভ্যালু কি হৈ যাব, সেম নাথাকে, বেলেগ হৈ যাব, ঠিক আছে। এটা k একচুয়ালি কি হয়, মই যদি k এর ভিতৰত কি আছে চাবলৈ যাওঁ ইয়াক লিখা হয় 1 by 4 pi epsilon naught বুলি, 1 by 4 pi epsilon naught বুলি লিখা হয় ইয়াক, ঠিক আছে। এতিয়া ইয়াতো যদি মই চাওঁ
4 এটা নাম্বাৰ, পাই এটা নাম্বাৰ আৰু 1 এটা নাম্বাৰ। তো এইকেইটা বস্তু 1, 4 আৰু পাই এইকেইটা বস্তু মিডিয়াম ডিপেন্ডেন্ট নহয়। যি মিডিয়ামতে নাথাকক কিয় ইহঁতৰ ভ্যালু সদায় সেম থাকিব। 1ৰ ভ্যালু 1 থাকিব, 4ৰ ভ্যালু 4 থাকিব, পাইৰ ভ্যালু পাই থাকিব। তো মিডিয়াম লৈ পেলাই একচুয়ালি চেঞ্জ কোন হৈ আছে? এপসাইলন। ই কি হ'ব? ইও মিডিয়াম ডিপেন্ডেন্ট হ'ব। ই একচুয়ালি মিডিয়াম ডিপেন্ডেন্ট। মই যেতিয়া কেক মিডিয়াম ডিপেন্ডেন্ট বুলি যেতিয়া মই কৈছো, একচুয়ালি কোন মিডিয়াম ডিপেন্ডেন্ট? এপসাইলন মিডিয়াম ডিপেন্ডেন্ট। আৰু ইয়াক কি বুলি কোৱা হয়? এপসাইলনক কি বুলি কোৱা হয়? ইলেকট্ৰিক পারমিটিভিটি বুলি ক'ব ইয়াক। ইয়াক কি বুলি কোৱা হ'ব? ইলেকট্ৰিক পারমিটিভিটি। ঠিক আছে? একচুয়ালি ই কি বুজায় যে কোনোবা এটা মিডিয়ামত ইলেকট্ৰিক ফিল্ড কিমান ইজিলি পারমিয়েবল হয়, কিমান ইজিলি সি ইলেকট্ৰিক ফিল্ডখন এষ্টাব্লিছ হ'ব এটা মিডিয়ামত, সেই ইনফৰমেশ্যনটো ইয়াৰ আগত সোমাই থাকিব। ইয়াৰ বেলেগো মিনিং আছে, আমি চাম নেক্সট ক্লাছত যেতিয়া ইয়াৰ বিষয়ে ভালকে পঢ়িম, ইলেকট্ৰিক পারমিটিভিটিৰ বিষয়ে আমি অকমান চাম ই কি হয় একচুয়ালি ইয়াৰ মিনিংটো কি। ঠিক আছে? তো এপসাইলন নট কি হৈছে? ই পারমিটিভিটি হয় কাৰ? ই পারমিটিভিটি হয়, ই কাৰ হয়? ফ্ৰী স্পেচৰ। ফ্ৰী স্পেচৰো কিবা এটা পারমিটিভিটি থাকে, ইয়াৰ ভ্যালু এপসাইলন নট। আৰু এপসাইলন নটৰ ভ্যালু কিমান হৈ যায়? 8.85 ইনটু 10 টু দি পাৱাৰ মাইনাছ 12। 10 টু দি পাৱাৰ মাইনাছ 12। ঠিক আছে? আৰু ইয়াৰ ইউনিট কি হ'ব? ইয়াৰ ইউনিট সিম্পল, ইয়াৰ ইউনিট আহি যাব কুলম স্কয়াৰ। ইয়াৰ ইউনিট আহি যাব, ইয়াৰ ইউনিট আহি যাব, ফৰ সাম ৰিজন মই লিখিব পৰা নাই, কুলম স্কয়াৰ ডিভাইডেড বাই নিউটন মিটাৰ স্কয়াৰ। ঠিক আছে? এইটোৱে কাহিনী। এতিয়া ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা থাকি গ'ল ক'বলৈ, সেইটো হৈছে কি এই যিটো ফোৰ্স থাকিব, আমি অলৰেডি কৰো ফোৰ্সটোৰ ভ্যালু ইমান হ'ব লাগে। ফোৰ্সটোৰ ভ্যালু কিমান হ'ব লাগে? ফোৰ্সটোৰ ভ্যালু হ'ব লাগে somewhere মই লিখিছিলো ফোৰ্সটোৰ ভ্যালু ধুনীয়াকে। ওকে, আই থিংক পাহৰি গ'লো ক'ত লিখিলো, যিয়ে নহওক মই আকৌ এবাৰ লিখি দিছো। যে ফোৰ্সটোৰ ভ্যালু কি হ'ব লাগে? যে যিকোনো এটা চাৰ্জৰ মাজত যিটো ফোৰ্স হ'ব F ইজ ইকুৱেল টু K Q1 Q2 by R স্কয়াৰ। এইটো হ'ব লাগে দুটা চাৰ্জ Q1 আৰু Q2ৰ মাজত ফোৰ্সৰ ভ্যালু। কিন্তু এই যিটো ফোৰ্স লাগিব ই কোনফালে লাগিব? ঠিক আছে? the force, এইটো এটা ইম্পৰ্টেন্ট বস্তু হয়, the force acts along the line joining the charges। ঠিক আছে? যে ফোৰ্সটো যেতিয়া লাগিব ই যোনটোন ফালে নালাগে, লেটস সে মোৰ হাতত চাৰ্জ আছে Q1, এইটো আছে চাৰ্জ Q2, আৰু যেতিয়া আমি পইণ্ট চাৰ্জ বুলি কওঁ ই একচুয়ালি পইণ্ট হয়। ইয়াক মই দেখুৱাবলৈ এটা ডাঙৰকে বল বনাই দেখুৱাইছো, ই পইণ্ট হয়, এটা পইণ্ট। মানে Q1 এটা এনেকুৱা পইণ্ট, Q2 এটা এনেকুৱা পইণ্ট, ইয়াতকে ডাঙৰ। এতিয়া এই দুইটা পইণ্টকে জইন কৰা এডাল কি থাকিব? লাইন থাকিব, এনেকে থাকিব। এই দুইটা পইণ্টক জইন কৰাকে কি থাকিব? এডাল লাইন থাকিব, এটা। ঠিক আছে? তো যদি ফোৰ্স লাগে Q1 আৰু Q2ৰ মাজত, ফোৰ্স দুটা টাইপৰ লাগিব পাৰে। ইহঁত দুটাকে নিজৰ ফালে টানিব পাৰে, এট্ৰেক্টিভ হ'ব পাৰে, নহলে ইটোৱে সিটোক ঠেলিব পাৰে, ৰিপালচিভ হ'ব পাৰে। তো এতিয়া এই যিটো ফোৰ্স থাকিব সদায় এই লাইনডালৰ এলং লাগিব। মানে যদি ফোৰ্সটো এট্ৰেক্টিভ হয় এলং দিস লাইন এইফালে লাগিব ফোৰ্সটো এনেকে, আৰু যদি ৰিপালচিভ হয় এলং দিস লাইন এনেকে বাহিৰৰ ফালে লাগিব। তো ফোৰ্সটো সদায় এই যিডাল লাইন আছে, I think মই বেলেগ এটা কালাৰ দি আঁকিলে ভাল হ'ব এই লাইনডাল। Let's say this is Q1, this is Q2, and I have this line joining both the charges। ঠিক আছে? তো ইহঁতৰ মাজত যিটো ফোৰ্স লাগিব এফালে along this line, নহলে বাহিৰৰ ফালে যদি লাগে along this line, সদায় এইটো লাইনতে ফোৰ্সটো লাগিব। এই লাইনটোৰ বাহিৰত মানে এনেকে কেতিয়াও ফোৰ্সটো লাগিব নোৱাৰে। এইটো এইফালে this is not possible। বা attraction হলে এটা এনেকে this is also not possible। this one এই দুটা possible along this line। তো নেক্সট আমি যেতিয়া চাম আমি দুটা বস্তু চাব লাগিব যে পারমিটিভিটিৰ একচুয়ালি মিনিং কি, what is the actual meaning of permittivity, কি বুজাব চেষ্টা কৰি আছে, কি বুজিব পাৰো আমি ইয়াৰ পৰা। আৰু সেকেন্ড হৈছে কি, যিটো মোৰ কুলমছ ল হ'ব, যিটো মোৰ মেইন টপিক আছিলে কুলমছ ল। ঠিক আছে? এটা কুলমছ ল। তো কুলমছ লৰ এটা ভেক্টৰ ফৰ্ম লাগিব আমাক। এতিয়া আমি যেতিয়া পঢ়িছো
কুলম্বছ লটো ইয়াৰ পৰা আমি অকল ফ'ৰ্চৰ ভ্যালুটো উলিয়াব পাৰিম ফ্ৰম দিছ দেৰ উইল বি এ নাম্বাৰ ঠিক আছে দেৰ উইল বি এ নাম্বাৰ ইয়াক যদি মই কেলকুলেট কৰোঁ মই কি পাম এটা নাম্বাৰ পাম ঠিক আছে ই মোক ডাইৰেকশ্যন নিদিয়ে ভেক্টৰ হ'বলৈ হ'লে ফ'ৰ্চ যিহেতু ভেক্টৰ হয় তো ইয়াৰ এটা ডাইৰেকশ্যন লাগে যে ফ'ৰ্চটো কোনফালে লাগিছে এই ইকুৱেশ্যনটোত দিছ পাৰ্ট ইজ মিছিং নো ডাইৰেকশ্যন ইজ দেৰ অনলি দেৰ ইজ আই উইল গেট এ নাম্বাৰ ইফ আই চল্ভ দিছ তো মই এটা এনেকুৱা ফৰ্মুলা বনাব লাগিব এনেকুৱা এটা ইকুৱেশ্যন বনাব লাগিব ফ'ৰ্চৰ য'ত ফ'ৰ্চৰ ডাইৰেকশ্যনটো সোমাই থাকে তো ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল নেক্সট ক্লাছত আমি ট্ৰাই কৰিম এণ্ড পাৰ্মিটিভিটিৰ একচুৱেলি মিনিংটো কি আমি ফাৰ্ষ্ট পাৰ্মিটিভিটি ডিছকাছ কৰিম হোৱাট ইজ পাৰ্মিটিভিটি আমি মেথমেটিকেলি যদি পাৰ্মিটিভিটিক বুজিব লাগে আমি কি বুজিম ঠিক আছে এণ্ড ৰিলেটিভ পাৰ্মিটিভিটি এটা টপিক আমি পঢ়িব লাগে সেইটো পঢ়িম এণ্ড দেন দিছ ওৱান তো যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে ভাল লাগিলে বুজি যদি পালোঁ প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ডাউট আছে ইউ কেন আস্ক মি ইন দ্য কমেণ্ট বক্স আই উইল ট্ৰাই টু ক্লিয়াৰিফাই either with a video or in the comment section itself. Thank you.